বন্ধুসকল আজি আছো মই হোটেল ট্ৰি ফ্ৰণ্ট হোটেলত আৰু ইয়াত এখন ফাষ্ট ফুড বহুত ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে যাৰ নাম আছে হাৰ্বছ এণ্ড স্পাইচেছ চ' আপোনালোকক এতিয়া ৰেষ্টুৰেণ্টখন দেখাই লওঁ আহক এইখন ৰেষ্টুৰেণ্ট আছে ডিব্ৰুগড় আমলাপট্টিত আৰু ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্ট মোৰ ঘৰৰ ওচৰতে আছে বুলি মই গমেই নাপাওঁ ধুনীয়াকৈ চাই লওক এইখন ৰেষ্টুৰেণ্ট আৰু ৰেষ্টুৰেণ্টখনৰ ওপৰত আছে বাৰৰ সুবিধা ৰেষ্টুৰেণ্টখন দেখালো এতিয়া খানাটো খাই চাবলৈ কেনেকুৱা লাগে খানা মই ইয়াতে বাটাৰ নাম নিজামী পনীৰ চিকেন কালি মিৰ্চ চিকেন চিক কাবাব পনীৰ মালাই টিক্কা গাইজ ৰেষ্টুৰেণ্টখনৰ খানাৰ টেষ্টটোতো সঁচাকৈ একদম মজা আছে আমেজিং মই বহুত ভাল পাইছোঁ ফুডৰ টেষ্টটো সঁচাকৈ বহুতে ধুনীয়া আছিলে ইয়াতে আপোনালোকে নৰ্থ ইণ্ডিয়ানৰ ডিছেছ পাই যাব চাইনিজ ডিছ এভেইলেবল আছে আৰু কণ্টিনেণ্টেল ডিছেছ এভেইলেবল আছে লাইক পাষ্টা এণ্ড লাজানিয়া ইয়াতে আপোনালোকে এনজয় কৰিব পাৰিব আৰু এই গোটেই ফুডখিনিৰ ভিতৰত মোৰ সকলোতকৈ বেছি ভাল লাগিলে এই পনীৰ মালাই টিক্কাটো সঁচাকৈ ইয়াৰ টেষ্টটো যে আমেজিং আছিলে আৰু হোটেলখনত এটা বেংকুইট হল আছে য'ত আপোনালোকে বাৰ্থডে পাৰ্টিৰ পৰা লৈ আপুনি অন্নপ্ৰসন আদি কৰি সকলোবোৰ অৰ্গেনাইজ কৰিব পাৰিব চ' ইয়াৰ এড্ৰেছটো মই দি দিছোঁ মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় আমলাপট্টি চাৰিআলিৰ পৰা এইফালে পাৰ হৈ আহিলে অকণমান এইফালে লেফ্ট ছাইডে দেখিবই হোটেল ট্ৰি ফ্ৰণ্ট নামৰ এই ডাঙৰ হোটেলখন